নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। ন্যায় বিভাগৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে চাকৰি মুকলি কৰিছে। দৰমহা আপোনালোকক 35,000 টকা পাৰ মাহ দিয়া হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকক অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। গ্ৰেড 3 গ্ৰেড 4 চাকৰি আছে ন্যায় বিভাগৰ ফালৰ পৰা মুকলি কৰিছে আৰু এই চাকৰিখিনি অসমৰ পৰা মুকলি কৰিছে। আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে এজ ক্ৰাইটেৰিয়া কি, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আৰু লগতে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হ'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কোৰ্চৰ কথা ক'বলৈ আছোঁ। ADR 2.99% কমন আপোনালোকৰ বাবে এটা PDF লৈ অনা হৈছে, য'ত আপোনালোকে 500+ GK কুৱেশ্যন এনচাৰ পাব আৰু লগতে ADR বাবে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি পাব আৰু আপোনালোকে ইয়াত জিঅ'গ্ৰাফী, হিষ্ট্ৰী, গেমছ, কাৰেণ্ট এফেয়াৰ্ছ, লিটাৰেচি সকলো ধৰণৰ মিলাই পেলাই আপোনালোকৰ 500টাতকৈ অত্যাধিক কমন কুৱেশ্যন 99% কমন কুৱেশ্যন পৰা এনচাৰ লৈ আনিছে। কুৱেশ্যন এনচাৰ লৈ আনিছে GK ৰ বাবে আৰু ADR বাবে প্ৰিভিয়াছ ইয়াৰ হৈ যোৱা কুৱেশ্যন পেপাৰখিনি লগতে পাব মাত্ৰ 59 ৰুপিছত। তাৰ বাবে আমাৰ হোৱাটছআপ নম্বৰত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব পাৰে। আমি লগালগ আপোনালোকৰ PDF-সমূহ চেণ্ড কৰি দিয়া হ'ব। এই নম্বৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে 9864881276। এইটো আমাৰ হোৱাটছআপ নম্বৰ হয়। তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল PDF বুলি। আমি আপোনালোকক পে'মেণ্ট কৰাৰ পিছত আমি আপোনালোকক 2 মিনিটৰ ভিতৰত PDFটো চেণ্ড কৰি দিয়া। মই আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে জুডিচিয়েল একাডেমি, মানে যিটো ন্যায় বিভাগ আছে তাৰ পৰা আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰিছে আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰ দিয়া থাকিব স্ক্ৰীনত, আপোনালোকে হোৱাটছআপ নম্বৰ দেখিব পাৰিছে, তাতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তাৰ আগতে আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি চাই ল'ব। আপোনালোকে কম্পিউটাৰ দোকানত গৈ অনলাইনসমূহ কৰি ল'ব পাৰিব বা নিজে হ'লেও কৰিব পাৰিব। যদি নোৱাৰে ঘৰতে বহি আপোনালোকে আবেদনসমূহ কৰিব লাগে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে, তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, হোৱাটছআপত মেছেজ কৰিব পাৰে। ইয়াত আপোনালোকে দেখিব পাৰিছে জুডিচিয়েল একাডেমি আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। লাষ্ট ডেট দিয়া আছে 28/8/2024 আগষ্ট মাহৰ 28 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। নিজৰ মোবাইলৰ পৰাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা বৃহৎ অপৰচুনিটি হয়। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰে। জুডিচিয়েল একাডেমি আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ দুই ধৰণৰ ভেকেঞ্চি আছে, গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। গ্ৰেড 3 কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু গ্ৰেড 4ৰ কাৰণে আপোনালোকৰ মাত্ৰ মিনিমাম 10 পাছ হয় আৰু মেক্সিমামৰ কথা উল্লেখ কৰা নাই। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে গ্ৰেড 4ৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব, কাৰণ এতিয়া চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয় আৰু অসমতে চাকৰিসমূহ লাভ কৰিব। যিটো ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 ভেকেঞ্চি আছে তাৰ কাৰণে এটাকৈ ভেকেঞ্চি দেখিব পাইছে। পে স্কেল আপোনালোকক দিয়া হ'ব 14,000 পৰা 60,500 টকা, লগতে গ্ৰেড পে থাকিব 7,400 টকা। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে মাষ্ট বি চাৰ্টিফিকেট ইন ষ্টেন'গ্ৰাফী হেভিং মিনিমাম 80 ৱৰ্ড পাৰ মিনিটত আপোনালোকে টাইপ কৰা হ'ব লাগিব গ্ৰেড 3 ভেকেঞ্চিৰ বাবে আবেদন কৰিবলৈ। আৰু যিটো গ্ৰেড 4 ভেকেঞ্চি হয় ডাফটি বা আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি আহিছে, ইয়াৰ কাৰণে এটাকৈ ভেকেঞ্চি দেখিব পাইছে। ইয়াত আপোনালোকৰ 12,000 পৰা 52,000 টকা পৰ্যন্ত হ'ব, লগতে গ্ৰেড পে 4,400 টকা আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। এজ লিমিট 18 পৰা 40 বছৰ। এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। ST SC কাৰণে 5 বছৰ 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে আপোনালোকে 3 বছৰ 43 বছৰলৈকে আৰু PW কাৰণে 10 বছৰ 50 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰে নিজৰ মোবাইলৰ পৰা। লিংক মই ডেছক্ৰিপশ্যনত দিয়া থাকিব। যদি আপোনালোকে নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰ দিয়া থাকিব, হোৱাটছআপ নম্বৰ মেছেজ কৰিলেও আমি আপোনালোকক আবেদনসমূহ কৰি দিয়া হ'ব যদি ইণ্টাৰেষ্টেড হয়। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। যিটো গ্ৰেড 3 ভেকেঞ্চি হয় ষ্টেন'গ্ৰাফাৰ, তাৰ কাৰণে SC SC কাৰণে 250 টকা, আদাৰ্ছৰ কাৰণে 500 টকা। আৰু যিটো আপোনালোকে ডাফটি ভেকেঞ্চি হয় গ্ৰেড 4 ভেকেঞ্চি, তাৰ কাৰণে 150 আৰু প্লাছ আদাৰ্ছৰ কাৰণে 300 টকাকৈ আপোনালোকে পে'মেণ্ট কৰিলে আপোনালোকৰ আবেদনসমূহ কৰিব পৰা হ'ব আৰু এইটো মানে ফিজ কাটিব লাগিব। আৰু আপোনালোকে নিজে যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। যদি আমি কৰি দিব লাগে, আমাৰ হোৱাটছআপ নম্বৰ কণ্টেক্ট কৰিব, আমি আপোনালোকে ঘৰতে বহি আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ 13 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটৰ কথা ক'ব জানে 28 আগষ্ট লাষ্ট ডেট হয়। 28 আগষ্টৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।